কি হ'ব ধানৰ চাওক মইতো আপোনালোকক আগতে কৈ আছোঁ যে আমাৰ এক্সপেক্টেশ্যন আছে 5 লাখ ভোটত আমি লিড লোৱা 10.5 লাখ 11 লাখ ভোট পল হ'ব আৰু আমি 5.5 লাখ ভোটত আমি লিড ল'ম। লুইনজ্যোতি গগৈ 2 লাখৰ পৰা 2.5 লাখ ভোট পাব আৰু ধানুৱাৰে 1 লাখ ভোট পাব। এইটোৱে হ'ল আজি পটভূমিত আজি ডেটলৈকে। কাৰণ এই গোটেই যিটো ডেম'গ্ৰাফি চাইছোঁ আৰু যিটো লাষ্ট 20 yearsত মোৰ এক্সপিৰিয়েঞ্চ, মই 3টা-4টা MP ইলেকশ্যন মই পাৰ কৰিছোঁ, নিজৰ বিধানসভাও পাৰ কৰিছোঁ। এই গোটেই কথাটো পটভূমিটো চাই দেখিছোঁ যে আমি উই আৰ এক্সপেক্টিং 5 লাখ ভোট টু উইন দিছ ৰেচ। এইবাৰ 5 লাখ ভোটত আমি জিকাৰ এটা চিন্তা চৰ্চা কৰিছোঁ আৰু জিকিম আমি এই কথাটো। জিকাৰটো কোনো কথাই নাই, আমি জিকিমেই। আমি গোটেই যেতিয়া লুইনজ্যোতি গগৈ 100 ভোট পাব তেতিয়া আমি 3.5 লাখ ভোট পামেই। লুইনজ্যোতি আমি 3.5 লাখ ভোট পালেহে লুইনজ্যোতি 100 ভোট পাব। সেইটো হ'ল ফৰ্মুলা। সেই ফৰ্মুলাতে আমি কেনেকৈ আগবাঢ়িম আৰু আপোনালোকে সেইটোকে হিচাপ কৰি লওক। সেই হিচাপত আমি কৈছোঁ যে আমাৰ 5 লাখ ভোটত আমি জয়লাভ কৰিম। বিজেপি নিৰ্দিষ্ট ভোটৰ উপৰি নতুন ভোটাৰে কেনেধৰণে আঁকোৱালি লৈছে সৰ্বানন্দ সোণোৱালক নতুন চামে নতুন চামে সৰ্বানন্দ সোণোৱালকতো আঁকোৱালি লৈছেই। তাৰ পাছতো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ তেখেতৰ নতুন ভোটাৰৰ যিটো পটভূমি, তাৰোপৰি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ এক্টিভিটি, তেখেতৰ কাৰ্যকলাপ, তেখেতে ইণ্টাৰেকশ্যন, এই গোটেই কথাবিলাক যিটো ক্ৰিয়া কৰে তাৰ ভিতৰত আমাৰ প্ৰায় 70% নতুন ভোটাৰ আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ সপক্ষে আহিব আৰু গত দিনবিলাকতো আহি আছে। আপোনালোকে যদি কাইলৈ মোক সোধে মই গোটেই বস্তুটো আপোনাক এনালাইচিছ কৰি দিম, নতুন ভোটাৰৰ কিমান আছে এইখিনি কথা আছে। লুইনজ্যোতি গগৈ যিটো ভাবি আছে, মই আপোনালোকক আজি কৈছোঁ যে 67% কংগ্ৰেছী ভোটাৰে লুইনজ্যোতি গগৈক ভোট নিদিয়ে। এই ভোট যে ট্ৰেন্সফাৰটো, এই ভোট ট্ৰেন্সফাৰটো সাংঘাতিক টান কাম, বিশেষকৈ কংগ্ৰেছৰ। এনেকুৱা গুড়া কংগ্ৰেছৰ মানুহ আছে, তেওঁলোকে লুইনজ্যোতি গগৈকো ভোট নিদিব, বিজেপিকো ভোট নিদিয়ে, তেওঁলোকে গৈ নটাত গৈ ভোট দিব। এনেকুৱাও আমাৰ দৃষ্টান্ত আছে। নটাতো যথেষ্ট ভোট পৰিব আৰু এইটোৱে হ'ল আজিৰ ডেটত পিকচাৰ আৰু কংগ্ৰেছ ভোটৰ ট্ৰেন্সফাৰ হোৱাৰ এইটো এটা বিশেষ ছিগনিফিকেঞ্চ। বিৰোধী ঐক্য মঞ্চৰ বিৰোধী ঐক্যমঞ্চ মই আজি বহু দিনৰ পৰা কৈছোঁ যে গ্লাছ ভাঙিলে কেতিয়াও জোৰা নহয়, সেইটোৱে আজি হৈ আছে। আপুনি আজি কি বিৰোধী ঐক্য মঞ্চ আছে? আৰে এটা চিট দিলে কংগ্ৰেছে, বিগ ব্ৰাদাৰ হৈ এটা চিট দিলে লুইনক আৰু কাকো চিট নিদিলে, তাকো ধানুৱাৰে আহি পেলাই ইয়াত টিকেট খেলিলে। যদি ঐক্য মানে কি? একত্ৰিত হৈ থকা। এই ধানুৱাৰ যে খেলিলে এইটো ঐক্য বুলি কয় নেকি? আৰে এইটোতো হাস্যকৰ কথা এটা। বিৰোধী ঐক্য মঞ্চ সেইদিনাখনেই ভাঙিলে। মই আপোনাক কৈছোঁ যে চিচা ভাঙিলে কেতিয়াও জোৰা নহয় আৰু সেইটোৱে প্ৰমাণিত হ'ল। জাহাজৰ চিন্তা খেলিম বুলি কয়। চক এইটো এটা মানে আপোনাৰ এই কেৰমৰ গুটিটো মাৰি দিলে যেনি তেনি যে গুচি যায়, বিৰোধী ঐক্য মঞ্চটো তেনেকুৱা এটা হৈছে। কোনো দিশ হাৰা ৰাডাৰলেছ টিম, গুৰি বঠা নথকা নাৱৰ নিচিনা, গাৰ্জেন নথকা ল'ৰাৰ যি অৱস্থা হয় আজি ইণ্ডিয়াৰ সেইটো অৱস্থা হৈছে। আপোনাৰ লুইনজ্যোতি গগৈ এটা ছিংগুল এটা মানুহ, আৰু লুইনজ্যোতি গগৈ কোন আছে মানুহ, তেওঁ কোন কমিটি আছে, কোন আছে লগত, কাক লৈ ঘূৰিছে, তেওঁ 4জন, তেওঁ সভাপতি, ভাইচ প্ৰেচিডেণ্ট, জেনেৰেল ছেক্ৰেটাৰী, কোনোবা এজনকতো দেখুৱাই দিয়কচোন তেওঁৰ লগত ঘূৰি ফুৰা। কোনো নাই তেওঁৰ লগত। তেওঁ এতিয়া ভাবিছে যে কংগ্ৰেছৰ লগত লৈ, যি কংগ্ৰেছে 850জন শ্বহীদক হত্যা কৰা কংগ্ৰেছী দলৰ, আৰু তেওঁ সেইটোকে আস্ফালন কৰি নেতা হ'ল, এতিয়া সেই কংগ্ৰেছৰ বুকুচা ধুতি বৈতৰণি পাৰ হোৱা চিন্তা চৰ্চা কৰিছে। অসমৰ ৰাইজে জানে নহয় কিমান টুপি পিন্ধাব। কা আন্দোলনৰ নামত টুপি পিন্ধাইছিলে, এতিয়া আকৌ কা আন্দোলনৰ নামত টুপি পিন্ধাব কৈছিলে, কোনেও টুপি নিপিন্ধিলে। এই গোটেই কথাটো লেখি শুনি দেখি বুজি আল্টিমেটলি আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই 5 লাখ ভোটত ডিব্ৰুগড়ৰ পৰা জয়লাভ কৰিব। এইখন খালী চহীটো হ'বলৈ বাকী আছে আৰু।
ৰিটাৰ্ণিং অফিচাৰ। सर आप लीडर रेडी हुआ আহিব আপৰ প্ৰচাৰ চলাবলৈ কি ক'ব ষ্টাৰ কেম্পেইন আহিব বুলি কৈছে আপৰ আৰে আপৰ লিডাৰ ইয়াত প্ৰচাৰ চলাব আহিব। যেতিয়া ইয়াত বানপানী হয় তাত আপৰ লিডাৰ আহিছিল নে প্ৰশান্ত ফুকন আহিছিলে? আপৰ লিডাৰ যে চলাবলৈ আহিব, মই তেখেতসকলক সুধিব খুজিছোঁ, যেতিয়া মোহনাঘাটত খহনীয়া হয় তেতিয়া প্ৰশান্ত ফুকন যায় নে আপৰ লিডাৰ আহে? মানুহে বুজি পায় নহয় কথাটো। ইমিডিয়েট কাক লগ পাব? 15 মিনিটৰ ভিতৰত গৈ তাত পোৱা মানুহজন কোন হয়? প্ৰশান্ত ফুকন। আপৰ পঞ্জাৱৰ পৰা মান আহি নাপায়হি নহয়। সেইকাৰণে এইবোৰ কথা অসমৰ মানুহে, ডিব্ৰুগড় ৰাইজে ভালকৈ বুজি পায়। এইবিলাক কথাত কোনো একো কথা নাই। এইবিলাক হ'ল টুপি পিন্ধোৱা কাৰোবাৰ। এতিয়া টুপি পিন্ধাইছে, কেইদিনমানৰ পাছত নাইকিয়া হৈ যাব, এইটোৱে আচল কথা।